মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ম্যাথ এডুকেশ্যনলৈ তোমালোক সকলোকে স্বাগতম। আমি ক্লাস 10ৰ এৰিথমেটিক প্ৰগ্ৰেছন সমান্তৰ প্ৰগতিৰ আমি ফাৰ্স্ট থিওৰেমটোৰ লগত জড়িত ফাৰ্স্ট ফৰ্মুলাটোৰ লগত জড়িত ম্যাথ কিছুমানৰ ইতিমধ্যে আলোচনা কৰিছো। আজিৰ এই ভিডিঅ'টোত আমি দ্বিতীয় ফৰ্মুলা অৰ্থাৎ এনটা টাৰ্মলৈ সামটোৰ উলিওৱা ক্ষেত্ৰত যিটো ফৰ্মুলা সেই ফৰ্মুলাটো সম্বন্ধে আলোচনা কৰিব বিচাৰিছো। গতিকে পলম নকৰি ভিডিঅ'টোলৈ আগুৱাই যাওঁ। আজি আলোচনাৰ মূল টপিকটো হৈছে সাম অফ ফাৰ্স্ট n টাৰ্মছ অফ এন এপি। সমান্তৰ প্ৰগতি এটাৰ প্ৰথম nটা পদৰ যোগফল। আমি শিকিছো প্ৰথম পদ, দ্বিতীয় পদ, তৃতীয় পদ এনেদৰে nতম পদলৈ আমি যেহেতু শিকিছো, গতিকে প্ৰথম nটা পদৰ যোগফল উলিওৱা ক্ষেত্ৰত আমি কেনে ধৰণৰ ফৰ্মুলা মানি চলিম সেই সম্পৰ্কে আজি আলোচনা কৰিম। একেবাৰে প্ৰথম কথাটো হৈছে আমাৰ বাবে আমি জানো we know that আমি জানো যে the standard form of an AP whose first term is a and common difference comma d is এটা কথা হৈছে আমি এটা এপি কথা বিবেচনা কৰিছো যিটো এপি ক্ষেত্ৰত আমি প্ৰথম পদ a বুলি কৈছো আৰু সাধাৰণ অন্তৰ আমি কৈছো আমাৰ বাবে d। এতিয়া প্ৰথম পদ a আৰু সাধাৰণ অন্তৰ d সাপেক্ষে আমাৰ nতম পদৰ যিটো এপি আছিল সেইটো ষ্টেণ্ডাৰ্ড ফৰ্মটো আমি পাইছিলো a, তাৰ পিছত d এটা বাঢ়ি যায়, এনেদৰে d ক্ৰমানুসাৰে বাঢ়ি গৈ থাকিব এনেদৰে আৰু গৈ এটা সময়ত আমাৰ বাবে এইটো n-1 * d যেটো nতম পদ বুলি আমি কৈ আছো। প্ৰথম পদ, দ্বিতীয় পদ, তৃতীয় পদ আৰু এনেদৰে গৈ এইটো nতম পদ। এইখিনি এটা কথা কও যে মই যেতিয়া ক্লাস 9ত আছিলো আমি এডভান্স ম্যাথছত সিকোয়েন্স এন্ড সিরিজ অনুক্ৰম আৰু শ্ৰেণী বুলি এটা অধ্যায় পঢ়িছিলো যেটো আমাৰ এই চেপ্টাৰটো তাৰে বেস্ট। গতিকে তাত মোক কোৱা হৈছিল যে ইয়াতে পদ কিমানটা আছে এনেদৰে লিখিছিলে আৰু মই হিচাপ কৰিবলৈ কৈছিলো 1 2 3 আৰু 4টা আৰু যথেষ্ট শাস্তি পাইছিল এইটো কাৰণে বুজি পোৱা নাছিলে এক্স্যাক্টলি যে কেনেকুৱাকে আমি পদবোৰ কাউন্ট কৰিম। মাজতে যে ডট ডট সাইন বিলাকে বহুত লুকাই আছে সেই কথাটো যে বুজাইছে এই কথাটো কিন্তু তেতিয়া আমি ধৰিব পৰা নাছিলো। তো এইটো ফাৰ্স্ট nটা পদৰ এটা ষ্টেণ্ডাৰ্ড ফৰ্ম যেটো আছিল সেইটো মই লিখি দেখুৱালো। এতিয়া নাও sum of first n terms of the AP এই এপিটোৰ প্ৰথম nটা পদৰ যোগফল কিমান হ'ব বুলি যদি আমাক কোৱা হয় তেতিয়া আমি তাক লিখিব পাৰিম s n ৰ দ্বাৰা তাক বুজোৱা হয়। যিকোনো এটা এপি ক্ষেত্ৰত nটা পদৰ যোগফলক অৰ্থাৎ আমি যদিও আমি অনুক্ৰমৰ বিষয়ে শিকিছো আমি সিরিজ শ্ৰেণীৰ বিষয়ে আমি কেতিয়াও কোৱা নাই। আসলতে কোনোবা এটা এপি বা জিপি ক্ষেত্ৰত আমি পিছত পঢ়িবলৈ পাম এপি বা জিপি যিয়ে নহওক কিয় সিহঁতৰ পদবোৰৰ যোগফলটোক আমি শ্ৰেণীৰ দ্বাৰা বুজাও। যোগফলক শ্ৰেণীৰ দ্বাৰা বুজোৱা হয় অৰ্থাৎ sum of first n terms of the AP যেহেতু আমাৰ এপিটোৰ প্ৰথম nটা পদৰ যোগফলৰ কথা কোৱা হৈছে গতিকে ইও আমাৰ বাবে শ্ৰেণী বুজাই আছে, সিরিজ বুজাই আছে। এতিয়া কেনেদৰে আমি তাক ফাইন্ড কৰিম আমাৰ বাবে যদি মই লিখিব বিচাৰো a plus d প্ৰথম পদ দুটা লিখিলো আৰু একেবাৰে শেষৰ পদটো আমাৰ বাবে হৈছে a plus n-1 * d। এতিয়া ইয়াকে যদি মই অকনমান এৰেঞ্জ কৰি লিখিব বিচাৰো তেতিয়ালে মই এনেদৰে লিখিব পাৰো a plus d plus ... একেদৰে যদি যাও আমাৰ একেবাৰে শেষৰ টাৰ্মটো হৈছে a plus n-1 * d। এটো আমাৰ একেবাৰে শেষৰ টাৰ্ম। এতিয়া উল্টা সাইডৰ পৰা যদি আমি আগুৱাই আহো উল্টা সাইডৰ পৰা যদি শেষৰ ফালৰ পৰা যদি আমি আগলৈ আহো ইয়াতে কি দেখিছো ইয়াতে d ৰ কোএফিচিয়েন্টটো 2 আছিল তাৰ আগৰটো d কোএফিচিয়েন্ট হৈ গ'ল 1 অৰ্থাৎ d ৰ যেটো সহগ সেই সহগটো 1 1 কৈ কমি আহি থাকে।
গতিকে ইয়াত যেহেতু n - 1 টা দি আছে গতিকে ইয়াত হ'ব আৰু এটা কমি যাব গতিকে ইয়াত হ'ব n - 2d নিশ্চয়কৈ বুজিবলৈ সুবিধা হৈছে যেন বুলি ভাবিছো তো ইয়াক আমি ইকুৱেশ্যন নম্বৰ 1 কৰিলো now rewrite the RHS of 1 in reverse order উল্টাকৈ আমি লিখিম reverse order সমীকৰণ 1 ৰ সুপক্ষক উল্টাকৈ লিখিলে পাও কি পাম আমি সুপক্ষক উল্টাকৈ লিখিম Sn is equal to কিমান পাম আমি একেবাৰে শেষৰটো আমাৰ বাবে এবাৰ আহিব প্ৰথমত গতিকে হ'ব a plus n minus 1 into d সেকেন্ড আছিল a plus n minus 2 into d এনেদৰে গৈ a plus d আৰু একেবাৰে শেষৰটো হ'বগা আমাৰ বাবে a এইখিনি আমি পালো এতিয়া দুটা সিৰিজ আমি অলপ বেলেগ বেলেগ ধৰণে লিখিলো আসলতে একেটাই আৰু ইয়াত এটা কথা মনোযোগ দিবলগীয়া হৈ আছে যে যেহেতু মই কৈছো ইয়াতে প্ৰথম n টা পদ আছে এটা দুটা তিনটা এনেদৰে n টা যেহেতু পদ আছে ইয়াতো আসলতে n টা পদে আছে মই ইয়াতো যদি চাও একেকেটাই যেহেতু আছে ইয়াতো n টা পদ আছে বুলি আমি ক'ব লাগিব এতিয়া আমি ইকুৱেশ্যন 1 আৰু ইকুৱেশ্যন 2 পোৱাৰ পিছত আমাৰ কামটো হ'ব নাও এতিয়া 1 plus 2 ইকুৱেশ্যন 1 আৰু ইকুৱেশ্যন 2 আমি যোগ কৰি দিব লাগে এই ক্ষেত্ৰত ইকুৱেশ্যন 1 ৰ বাওপক্ষত থকা কোৱান্টিটিটো আছিল Sn আৰু সোপক্ষৰ দ্বিতীয় ইকুৱেশ্যনটোৰ বাওপক্ষত থকা কোৱান্টিটিটো আছিল Sn অৰ্থাৎ Sn ৰ লগত বাওপক্ষটো আমি যোগ কৰিলো তাৰ পিছত একাধিক মই সহজভাৱে কথাটো বুজাই লিখিব বিচাৰিছো যে আমাৰ ফাৰ্স্ট এবাৰ ab টো ধৰি লওক এনেকুৱাকৈ লিখিছো 1 plus 2 plus 3 আৰু তাকে যদি ৰিভাৰ্স অৰ্ডাৰত সেকেন্ড ইকুৱেশ্যনটো আমি বেলেগে কৰা নাই সুপক্ষটোক মাথো উল্টাকৈ লিখিছো এই ক্ষেত্ৰত শেষৰটো প্ৰথমত আহিব আৰু প্ৰথমৰটো শেষত যাব এতিয়া আমাৰ টাৰ্গেটটো হৈছে যে ইয়াৰ প্ৰথম পদৰ লগত দ্বিতীয় সিৰিজটোৰ প্ৰথম পদ দ্বিতীয়টোৰ লগত দ্বিতীয়টো আৰু তৃতীয়টোৰ লগত তৃতীয়টো এনেদৰে টাৰ্মবিলাক আমি যোগ কৰিব লাগে অৰ্থাৎ প্ৰথম সিৰিজটোৰ ক্ষেত্ৰত পদটো হৈছে 1 আৰু দ্বিতীয়টোৰ ক্ষেত্ৰত প্ৰথম পদ বুলি ক'লে আমি ক'ব পাৰিম n - 1 into d দুয়োটা সিৰিজৰ ক্ষেত্ৰত বা ইকুৱেশ্যন 1 আৰু ইকুৱেশ্যন 2 সুপক্ষৰ প্ৰথম পদ দুটা আমি যোগ কৰিলো একেদৰে আমি দ্বিতীয় পদ দুটা যোগ কৰিব পাৰো a plus d plus a plus n - 2 into d এনেদৰে আমি দ্বিতীয় পদ দুটা যোগ কৰিলো তাৰ পিছত আমাৰ বাবে পাম আমি a plus n - 2 into d plus a plus d তাৰ পিছত একেবাৰে শেষত আমি পাম ইয়াৰ প্ৰথম লাষ্টৰ পদ হৈছে n প্ৰথম ap টোৰ লাষ্ট পদটো হৈছে a plus n - 1 into d plus দ্বিতীয়টোৰ একেবাৰে শেষৰ পদটো হৈছে a আমি গোটেইবোৰ যোগ কৰিলো তো ফাইনালি আমি কি পাম এতিয়া ইয়াতে sn plus sn আছে আমি ক'ব পাৰো twice sn equal to ইয়াতে যদি চাও ক্যালকুলেশন কৰি twice a plus n - 1 into d প্ৰথম কাম শেষ দ্বিতীয়টো ক্ষেত্ৰত যদি আমি চাও একেদৰে কৰিব পাৰো আমি twice a যদি আমি a plus a twice a লিখিলো আৰু এই d টো যদি আমি কমন লৈ লও তেতিয়ালে ব্ৰ্যাকেটৰ ভিতৰত কিমান ৰব আমাৰ ইয়াতে ৰব d কোএফিচিয়েন্ট 1 আৰু তাৰ d কোএফিচিয়েন্ট আছে n - 2 এনেদৰে আমি আগুৱাই গৈ থাকিলে ইয়াৰ ক্ষেত্ৰটো আমি একেদৰে ক'ব পাৰো a plus এটাই আৰু এটাই লগ লাগিলে twice a plus ইয়াৰ পৰা d টো কমন ললে n - 2 আৰু ইয়াৰ d পৰা আহিব 1 গতিকে এই দুটা টাৰ্মৰ পৰা আমি আসলতে d টো কমন ললো একেবাৰে শেষৰটো ক্ষেত্ৰত একেদৰে আমি কৰিব পাৰো twice a plus n - 1 into d তো ফাইনালি আমি কি কৰিলো গোটেই টাৰ্মবোৰ যিমান পাৰো সিম্পলিফাই কৰিব চেষ্টা কৰি আছো এতিয়া twice sn equal to কিমান হ'ব বুলি ক'লে প্ৰথমটো ক্ষেত্ৰত পাম আমি twice a plus n - 1 into d দ্বিতীয়টোৰ ক্ষেত্ৰত আমি পাম twice a plus এইটো যদি মই ক্যালকুলেশন কৰো তেতিয়ালে কিমান 1 plus n - 2 equal to
আমি কব পাৰো n-1 into d plus একেবাৰে শেষত আমি কব পাৰো twice a plus n-1 into d plus twice a plus n-1 into d. So finally আমি দেখিলো এখিনি যিমান পাৰো সকলোবোৰ সিম্পলিফাই কৰা হৈ গল কিন্তু ইয়াতে এটা কথা বহুত জৰুৰী হৈ পৰিছে আমাৰ বাবে যে ইয়াৰ প্ৰত্যেকটো টাৰ্ম আমি নতুনকৈ যেটো পালো তাৰ ক্ষেত্ৰত প্ৰত্যেকটো টাৰ্ম আমি দেখিছো একে একে এই ইয়াত কিমানটা পদ আছে আসলতে যদি মই ক'ব বিচাৰো ইয়াত পদৰ সংখ্যা টোটাল এপিটো ক্ষেত্ৰত nটা পদ আমি যেটো আৰম্ভণিতে যেটো লাইন লিখিছো তাতে আমি কৈছো যে এপিটাৰ প্ৰথম nটা পদৰ যোগফল অৰ্থাৎ ইয়াত nটা পদ আছে এটা দুটা তিনটা এনেৰে গৈ nটা পদ আছে গুটেইবোৰ যেটো একে আমি সিম্পলি যদি ক'ব পাৰো ইয়াতে 1 + 1 + 1 ইয়াৰ আনসাৰটো 3 কিন্তু অন্য কোনোবা ইয়াক ম্যাথমেটিক্যালি এনেদৰেও ক'ব পাৰে 3 * 1 ইয়াতো পলিসিটো একেটা ইয়াত যেটো একেগিটা টার্ম n বাৰ আছে গতিকে আমি এনেদৰেও ক'ব পাৰো twice a plus n-1 into d. So আমি ক'ব পাৰো Sn is equal to n divided by 2 দুইটো ইফালে পূৰণ আছে কিফালে ডিভাইড হৈ গল twice a plus n-1 into d যেটো আমাৰ বাবে n টা পদৰ যোগফল উলিওৱা এটা ফৰ্মুলা এই ফৰ্মুলাটো খুব বেছিকৈ আমাৰ যেটো 5.3 এক্সাৰসাইজ আছে তাৰ লগত ই বহুলভাৱে জড়িত এই ফৰ্মুলাই আমাৰ মূল এই ফৰ্মুলাটোকে সিম্পলিফাই কৰি অন্য এক ধৰণে লিখিব পাৰি যেনে n/2 ইয়াক আমি এই টুৱাইস এটো আমি a + a বুলি লিখিব পাৰো অসুবিধা একো নাই এনে এই a + a টো আমি সজাই লিখাৰ অন্য এটা পদ্ধতি হৈছে a প্ৰথম পদ আৰু a plus n-1 into d এইখিনি যদি আমি একেলগে চাব বিচাৰো তেতিয়ালে এটো বুজাই আছে an n তম পদৰ ফৰ্মুলা a plus n-1 into d তো ফাইনালি আমি ক'ব পাৰো n/2 ইকুৱেল টু ক'ব পাৰো ফাৰ্স্ট টাৰ্ম প্ৰথম পদ যোগ শেষৰ পদ লাস্ট টাৰ্ম এই ফৰ্মুলাটো মূলতে আমি কলো যে এটো এটা ফৰ্মুলা আৰু প্ৰথমৰ লিখাটো এটা ফৰ্মুলা আৰু এটো এটা ফৰ্মুলা একেটা ফৰ্মুলাকে আমি তিনটা বিভিন্ন ধৰণৰ লিখি ৰাখিছো আৰু সেইকেইটা আমি ভৱিষ্যতে 5.3 এক্সাৰসাইজৰ যিবোৰ ম্যাথছ হ'ব সেই ম্যাথছৰ লগত এই ফৰ্মুলা কেইটা এপ্লাই কৰি পেলাই আমি সকলোবোৰ ম্যাথছ কৰিব পাৰিম